যিগৰাকী আপোনালোকৰ সন্মুখত বাইদেউ আছে, বাইদেউগৰাকীৰ পিছফালে ঘৰটো আছিল, তাইৰ ঘৰটো ভাগি শেষ হ'ল। আৰু এই ছাইডৰ যিটো টিং পাতো দেখিছে ন, সেইখিনিতে তেওঁ আশ্ৰয় লৈ আছে। দাদাৰ নাম কি কৈছিলে? নাৰায়ণ গোৱালা ন? দুটা ঘৰ আছিলে। যিহেতু এখেতসকলৰ ঘৰ ভাগিল, তেওঁলোককো সাহায্য দিবৰ বাবে আমাৰ যুৱবৃন্দ আগুৱাই গৈছে। ৰাস্তাত যিখিনি মানুহ খোজকাঢ়ি আহি থকা দেখিছে, তাৰ মাজৰ এজন দুজনহে স্থানীয় মানুহ, বাকীখিনি সকলোখিনি ৰিলিফ দিবলৈ আহে। কোনোবাই খোৱা বস্তু আনিছে, হয়তো কোনোবাই নগদ ধন আনিছে সাহায্য দিবৰ বাবে। এই নাৰিকল এজোপা ওচৰতে ঘৰত আছিলে, কিন্তু এতিয়া এনেকুৱা লাগিছে তাত ঘৰ নাছিলে। আইতা, আমি আহিছোঁ চাবুৱাৰ পৰা, চাবুৱা জেৰাই গাঁৱৰ পৰা আমি আহিছোঁ। আপোনালোকৰ এই অসুবিধাবিলাক চাওঁ, কেনেকৈ কি সহায় কৰিব পাৰোঁ বুলি। তাকে আমি ঢকলি আহিলোঁ, দেখিছোঁ আপোনালোকৰতো অৱস্থাই নাই। তথাপিও আমি নিজৰ ফালৰ পৰা অকণমান আমি আপোনাক সহায় এটা কৰিব বিচাৰিছোঁ। আপোনাৰ নাম ৰণু শইকীয়া, জেগাডোখৰ কি কয়? নেপালীগুটি ন? গম পাইছোঁ, গোটেই কণ্ডিশ্যনটো ৰাইজ বৰ দুখ লগা। গতিকে আপোনাক আমি এই ঘৰত কোন আছে ক্ষুদ্ৰতম সহায় এটি কৰিছোঁ। অনাগত দিনত আকৌ আপোনালোকক সহায় কৰিব পালে ভাল লাগিব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকে ভালে থাকক। ঠিক আছে, ধন্যবাদ। ঠিক আছে, ভালে থাকক আপোনালোকে দেই। বাইদেউ একো যোগদান ধৰিব আমি ডিব্ৰুগড় চাবুৱাৰ জেৰাই গাঁও পাৰিছোঁ আমি। এয়া মানুহে মানুহৰ বাবে যাত্ৰা। এই যাত্ৰাত আমাক জেৰাই গাঁওবাসীয়ে সহযোগ কৰিছিল। লগতে আমাৰ যি যুৱবৃন্দ আছে, যুৱবৃন্দই আমাক আৰ্থিকভাৱে হওক বা শাৰীৰিকভাৱে হওক, মানসিকভাৱে যথেষ্ট সহায় হাত আগবঢ়ালে। বহুকেইজন বন্ধু আমাৰ এই মানুহে মানুহৰ বাবে যাত্ৰাত অংশগ্ৰহণ কৰিব নোৱাৰিলে, কিন্তু তেওঁলোকৰ মানসিক আৰু আৰ্থিক সহযোগিতাই আমাক সাহস দিলে। নিৰাশ্ৰয় অসহায় লোকসকলৰ মাজত আহি আমি তেওঁলোকক উৎসাহ বা প্ৰেৰণা দিব পাৰিছোঁ।